মৃত্যুর পূর্বে এই পাঁচটা উপদেশ দিছিল দশানন ৰাৱণে। প্ৰিয় দৰ্শক, এই সম্পৰ্কে জানিবলৈ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। ৰাক্ষস কুলৰ ৰজা আছিল ৰাৱণ। সেই যুগত তেওঁৰ দৰে শক্তিশালী ক্ষমতাধৰ মানুহ কোনো নাছিল। সেই কাৰণেই তেওঁক লংকাধিপতি দশানন বুলিও কোৱা হয়। লংকাৰ অধিপতি ৰাৱণ আছিল বিপুল শক্তিধৰ, সুদক্ষ যোদ্ধা আৰু শিৱভক্ত। ইয়াৰ উপৰি তেওঁ আছিল এগৰাকী জ্ঞানী তথা বেদজ্ঞ পণ্ডিতো। ইমান গুণ থকা সত্ত্বেও কেৱল মাত্ৰ অহংকাৰেই ধ্বংস কৰিছিল লংকাধিপতি ৰাৱণক। জৈন ধৰ্মতো ৰাৱণৰ কথা উল্লেখ আছে। জৈন শাস্ত্ৰ অনুসৰি ৰাৱণৰ প্ৰতি নাৰায়ণ বুলিও কোৱা হয়। সেই জৈন ধৰ্মৰ ৬৮টি শলাকাৰ মাজত ৰাৱণৰ নাম পোৱা যায়। প্ৰবল শক্তিশালী আৰু বেদজ্ঞ পণ্ডিত হোৱাৰ উপৰিও ৰাৱণে তন্ত্ৰ মন্ত্ৰ যাদু আদিও জানিছিল। ৰাৱণৰ পুষ্পক ৰথ আকাশতো উৰিব পাৰিছিল। ইয়াৰ উপৰি এই পুষ্পক ৰথকেই বিশ্বৰ প্ৰথম বিমান বুলিও কোৱা হয়। ৰাৱণ ইমান গুণৱান আৰু বিদ্বান আছিল যে তেওঁ যেতিয়া মৃত্যুসজ্জাত পৰিছিল তেতিয়া ভাতৃ লক্ষ্মণক ৰামে ৰাৱণৰ কাষলৈ পঠিয়াইছিল। ৰাৱণ ৰামৰ সকলোতকৈ ডাঙৰ শত্ৰু হলেও ৰাৱণৰ গুণ আৰু পাণ্ডিত্যক ৰামেও সন্মান কৰিছিল। সেয়ে ৰামে ভাতৃ লক্ষ্মণক কৈছিল যে মৃত্যুসজ্জাত থকা ৰাৱণৰ পৰা উপদেশ গ্ৰহণ কৰিবলৈ তেওঁৰ কাষলৈ যোৱা। মৃত্যুৰ পূৰ্বে লক্ষ্মণক কি পৰামৰ্শ দি গৈছিল ৰাৱণে? ৰাৱণে কৈছিল, যদি কোনো শুভ আৰু ভাল কাম কৰিব খোজা তেন্তে আগতেই মন স্থিৰ কৰা। শুভ কামত কাহানিও দেৰি নকৰিব। কাৰণ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে সময়। আমি নাজানো আমাৰ জীৱনৰ শেষ সময় কেতিয়া আহে। বহু সময়ত আমি এলেহুৱা ভাৱ পোষণ কৰি কাম পেলাই থওঁ। সেয়ে আমি বহু কামত পিছ পৰি থাকো। নিজৰ শক্তি আৰু ক্ষমতাক লৈ কাৰোৰে অতিৰিক্ত অহংকাৰ থকা উচিত নহয়। নিজৰ ক্ষমতাৰ দম্ভত অন্ধ হৈ থাকিলে আমি শত্ৰুক দুৰ্বল জ্ঞান কৰি পেলাওঁ। সেয়াই আমাৰ জীৱনৰ ডাঙৰ ভুল। ৰাৱণৰ দ্বিতীয়টো উপদেশ আছিল যে নিজৰ সঠিক বন্ধু আৰু শত্ৰুক চিনি পোৱাটো অত্যন্ত জৰুৰী। বহু সময়ত আমি আমাৰ শত্ৰুক বন্ধু বুলি ভুল কৰি পেলাওঁ। পাছত যেতিয়া সেই কথা গম পাওঁ তেতিয়ালৈ আমাৰ বহু ক্ষতিও হয়। আৰু যাক আমি শত্ৰু ভাবি দূৰত ৰাখোঁ তেনে লোকেই আমাৰ উপকাৰী বন্ধু হৈ পৰে। নিজৰ জীৱনৰ গভীৰ গোপন সত্য কেতিয়াও কাকো কোৱা উচিত নহয়। তেওঁলোকে আপোনেই হওক বা শত্ৰুৱেই হওক। বিভীষণ মোৰ শুভাকাংক্ষী আছিল। মোৰ শুভাকাংক্ষী বাবেই মই বিভীষণক মোৰ কেতিয়া মৃত্যু হ'ব সেই কথা কৈছিলোঁ। কিন্তু বিভীষণে সেই কথা ৰামক ক'লেগৈ। সেয়াই মোৰ ধ্বংসৰ কাৰণ। লক্ষ্মণক দিয়া ৰাৱণৰ শেষ উপদেশ হৈছে কোনো নাৰীৰ ফালে কাহানিও বেয়া দৃষ্টি নিদিব। কাৰণ নাৰীৰ প্ৰতি দিয়া বেয়া দৃষ্টিয়েই ধ্বংস নিশ্চিত। প্ৰিয় দৰ্শক, শক্তিধৰ দশানন ৰাৱণে মৃত্যুৰ সময়ত এইকেইটা উপদেশ লক্ষ্মণক দি থৈ গৈছিল।